नेचारल स्मोकी ऐसा कि मजा होइसे चौकात बनवा एकदम नेचारल स्मोकी चिकेन ग्रिल चिकेन। हेलो फ्रेंड्स, अस्सलामु अलैकुम, नमस्कार। आज मैं अन्य एक भिडिओ ले आइसो। देखिसे आज मैं गोटा चिकेन एटा लैसो, लै पेलाय चिकेन तो धुई पखाली लै एनेके सब काटी आसो। मैं ग्रिल चिकेन बनाम देसी स्टाइलत चाब माने चौकात बनाम एकाने कैसे देसी स्टाइल एया मैं काटी काटी लैसो अलप माने एनेके अलप अलप हेरि करि लैसो फाली फाली लैसो मसला हुमाবৰ কাৰণে। এতিয়া মই অলপ দৈ লৈছোঁ, দৈত পিঁয়াজ জলকীয়া গুড়ি আৰু হালধি গুড়ি একদম কম দিছোঁ, নিদিলেও হয়। হালধি গুড়ি আৰু জিৰা ধনিয়া অকণ গৰম মছলাও দিছোঁ, কিন্তু এইটো স্কিপ হৈ গ'ল নেকি। আৰু আদা নহৰু পিচি লৈছিলোঁ সেয়া, আৰু অকণমান মাষ্টাৰ্ড অইল দিছোঁ, মানে মিঠাতেল দি পেলাই এইখিনি মিক্স কৰি ল'ম। এতিয়া লৈ চিকেনটোত মই ভালকৈ সানি ল'ম। মানে এনেকৈ যে অলপ ফালি ফালি লৈছিলোঁ, সেই ফালাখিনি যাতে মছলাটো সোমাবৰ কাৰণে এনেকৈ লৈছোঁ। এতিয়া মই এইখিনি মছলাখিনি চব মই ভালকৈ মিক্স কৰি লৈছোঁ। লৈ পেলাই এতিয়া চিকেনটোত ভালকৈ সানি ল'ম। সানি পেলাই মই 10 মিনিটমান থৈ দিম, 10-15 মিনিটমান থৈ দিম চিকেনটো মেৰিনেটৰ কাৰণে। থোৱাৰ পিছত এইটো মই চৌকা জ্বলাই লৈছোঁ বাহিৰত, মানে আমাৰ ইয়াৰ লোকেল যিবিলাক আমি বনাওঁ চৌকাবিলাক যে মাটিৰ চৌকা, তেনেকুৱা চৌকা জ্বলাই লৈছোঁ, জ্বলাই থৈছোঁ মানে। এতিয়া মই মছলাখিনি সানি ভাল কৰি সানি লৈছোঁ, লুটিয়াই পুটিয়াই ইফালে সিফালে উলিয়াই মই ভালকৈ সানি লৈছোঁ চিকেনখিনিত। মছলাটো নহ'লে কি হ'ব, ভালকৈ নালাগিলে চিকেনটো ফিকা ফিকা লাগিব, ইমান এটা টেষ্ট নালাগে। সেইকাৰণে নিমখ মছলাটো যাতে সোমাই মই তেনেকৈ ভাল কৰি মছলাটো সানি লৈছোঁ। এতিয়া সেয়া মই চৌকা জ্বলাই থৈছিলোঁ আগতেই, অলপ অলপ জুইটো আছে, মানে চৌকাটো এতিয়া নুমাই যাব। চৌকাটো মানে জুইখিনি বহুত তলত, চৌকাটো বহুত দ একদম বহুত তলত, সেইকাৰণে অকণমান জুই থাকিলেও একো নহয়, সেইটো ভালেই হ'ব। এইফালে মই সেইটো বহাই দি আহি ৰুটি বেলি লৈছোঁ, ৰুটিৰ লগত খাব সেইকাৰণে ৰুটি বেলি লৈছোঁ। এইফালে মই উল্টাই দিছিলোঁ, আহি পেলাই মাজতে মই অলপ বাটাৰ লগাই দিছোঁ। এতিয়া অলপ অলপ বাটাৰ দিছোঁ। এনেই মই মছলাখিনিতো মাষ্টাৰ্ড অইল অলপ সানি লৈছিলোঁৱেই, আৰু মই মাজতে সেইখিনি হয় মানে মই মাজতে ধনিয়া পাত অলপ, চাটনিৰ কাৰণে ধনিয়া পাত অলপ কাটি লৈছোঁ, ধুই লৈছোঁ, আৰু সেইখিনি দেখুওৱা নাই, ধুই পখালি কাটি লৈছোঁ। আৰু কেঁচা জলকীয়া 2-3 ফুটামান নহৰু আৰু অলপ নিমখ দি দিছোঁ, আৰু এফাল নেমু চেপি দিছোঁ। নেমু চেপি দিয়াৰ ফলত কি হয়, ধনিয়া পাতৰ কেঁহা যে ভাৱ এটা আছে এইটো নাইকিয়া হৈ যায়, আৰু কালাৰটো খাবলৈ মজা হয়, আৰু কালাৰটো বহুত ধুনীয়া হয়, মানে অৰিজিনেল কালাৰটোৱে থাকি যায়, মানে ধনিয়া পাতৰ ইমান ধুনীয়া হয়। নেমুটো দিয়াৰ ফলত খাবলৈ বহুত টেষ্ট হয়। এচা কালাৰটো কি বঢ়িয়া হৈছে। সেইফালে মই আকৌ অলপ বাটাৰ, মানে মেল্ট কৰা বাটাৰটো নাইকিয়া হ'ল কাৰণে গোটা গোটা বাটাৰে দি দিছোঁ, ফ্ৰিজৰ পৰা ওলাই আনিছোঁ, সেইকাৰণে গোটা গোটা হৈ আছে বাটাৰটো। সেইকাৰণে মই গোটা বাটাৰে এনেকৈ দিছোঁ, মেল্ট হৈয়ে যাব ইয়াত দিয়াৰ লগে লগে, যি গৰম। হৈয়ে গ'ল প্ৰায়, আৰু বেছি সময় নালাগে, আৰু 5-10 মিনিটমান সময় লাগিব। এইটো আকৌ মই এবাৰ উল্টাই দিম। মই এইফালে এইটো হয় মানে মই ৰুটিখিনিও সেইফালে সেকি লওঁ। মই ৰুটিখিনিও সেকি লৈছোঁ চব। এইটো কি হয়, এনেই স্মকি হৈ যাব, এনেই যেনেকৈ হোটেলত বা হেৰিত কয়লাত দি পেলাই অকণ বাটাৰ দি পেলাই ধোঁৱাটো দিয়ে ঢাকি পেলাই, মোৰ এইটো একেবাৰে অৰিজিনেলেই নেচাৰেল স্মকি হৈছে। এয়া চাক কি ধুনীয়াকৈ সিজিছে, এয়া ধনিয়া চাটনিও বঢ়িয়া হৈছে। এয়া ৰুটিৰ লগত খাব পৰা হৈছে।